গুড মৰ্নিং আৰু লগতে সকলোকে মোৰ চেনেললৈ জনাইছোঁ হাতৰে স্বাগতম। আজি হৈছে ইংৰাজী জুলাই মাহৰ 2 তাৰিখ আৰু মই দেখুৱাম আমাৰ আগফালৰ পাছফালৰ পৰিৱেশ। এটা ভয়ানক পৰিৱেশ। মাথো আপোনালোকে এবাৰ দৃশ্যটো মোৰ ভিডিঅ'ৰ যোগেৰেই প্ৰত্যক্ষভাৱে উপভোগ কৰক। এয়া দেখিছে গৰু এনেকৈ বোকাৰ ওপৰত এনেকৈ শুই আছে আৰু এতিয়া ৰাতিপুৱা হৈছে 5 বজাই নাই গৰু। আৰু এয়া এইটো মথাউৰিটো আৰু মথাউৰিটোৰ পৰা এয়া মাত্ৰ এফুট তলত পানী, এই বানপানী। আৰু এয়া 2015 চনৰ পাছত 2024 বৰ্ষৰ এয়া যথেষ্ট ডাঙৰ বানপানী। এইবোৰ পানীয়ে পানী। আৰু সেয়া হৈছে আমাৰ ঘৰ, টিং ওলাই আছে দেখিছে। যথেষ্ট ডাঙৰ বানপানী। এনেকুৱা ডাঙৰ বানপানী আগততো আমি দেখাই নাছিলোঁ। আমি ভাবিছিলোঁ পানী ইমানতে ৰখিব। 30 তাৰিখ ইংৰাজী 30 জুনৰ তাৰিখৰ নিশাৰ পৰাই বানপানী আৰম্ভ হৈছিল উঠিবলৈ, কিন্তু এতিয়াও কমাৰ নাম লোৱা নাই আৰু দুপে পানী বাঢ়ি গৈ আছে। যোৱা ৰাতি আমি 11টা বজাত যিটো চিন দিছিলোঁ তাৰ পৰা আৰু 1.5 ফুট 2 ফুট পাৰ হৈ আহিছে। এনেকুৱা ভয়ংকৰ বানপানী যদি ইমানতো যদি আৰু খাম নাকাটে মানুহৰ। এইফালে এইটো যিটো মথাউৰি, এইটো মথাউৰি দেখিছে। এই মথাউৰিত এতিয়া আশ্ৰয় লৈ থকা মানুহবোৰো আৰু থাকিবলৈ ঠাই নোহোৱা হ'ব। গতিকে মই ভাবিছিলোঁ ভিডিঅ'টো নবনাওঁ এনেকুৱা এটা দুখৰ মুহূৰ্তত। এফালে ৰাতি টোপনি নাই, মাত ভাঙি আছে দেখিছে আপোনালোকৰ চকুত টোপনিৰ জাল, শুবও পৰা নাই। বাৰু যি কি নহওক ভিডিঅ'টো কৰিছোঁ এইটো কাৰণেই, এইটো এটা চিৰদিনৰ কাৰণে স্মৃতি, লগতে সাক্ষী হৈ থাকিব বুলি মই ভিডিঅ'টো কৰিছোঁ। আৰু লগতে আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ আমাৰ বৰ্তমান মথাউৰি ইপাৰৰ ৰাইজৰ, নৈপৰীয়া ৰাইজৰ কি পৰিস্থিতি, ভয়াৱহ পৰিস্থিতি হৈ আছে। আপোনালোকে আকৌ এবাৰ মই দেখুৱাইছোঁ, এইটো মথাউৰিটো চাওক, গৰু শুই আছে আৰু মথাউৰিটোৰ পৰা এইখিনি অকণমান চেলেমি, এইখিনি নামিছে। সেইটো মানুহৰ ঘৰৰ পদূলি আছিল আৰু এই পদূলিত এয়া পানী। কিমানখিনি বাকী আছে আপোনালোকে নিজেই ডিষ্টেঞ্চ কৰক। প্ৰায় 2 ফুটমান হ'ব চাগে মথাউৰিটোৰ পৰা লেভেলত, এইটো যদি পানীটো তলত আছে। গতিকে মই ভাবিছোঁ আজি এই মোৰ চেনেলৰ যোগেৰে আপোনালোকক সমগ্ৰ দৃশ্যাংশ মই দেখুৱাম চেষ্টা কৰিছোঁ। আপোনালোকে ভুল নুবুজিব। এই বিপদৰ সময়ত যে মই ভিডিঅ'টো কৰিছোঁ ইয়াৰ মূল কাৰণ এটাই, আপোনালোকক দেখুৱাবলৈহে যে এনেকুৱা প্ৰলয়ংকাৰী বানে মানুহৰ কি বিভীষিকাৰ সৃষ্টি কৰিব পাৰে, লগতে কিমান অনিষ্ট সাধন কৰিব পাৰে, সকলোখিনি দৃশ্যাংশ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাই থাকক মাথো আপোনালোকে মোৰ ভিডিঅ'টো নিয়ৰ এক স্বপ্নৰ যোগেদি। এয়া বানপানী 2024 চনৰ চলিত মাহৰ অৰ্থাৎ জুন মাহৰ 30 তাৰিখৰ ৰাতিৰ পৰাই উঠিবলৈ আৰম্ভ কৰিছিল আৰু আজি জুলাই মাহৰ 2 তাৰিখ হ'ল। পানী যোৱাকালি মই ৰাতিপুৱা এটা ভিডিঅ' বনাইছিলোঁ, ষ্টেটাছ ৰিলছ দিছিলোঁ। সেইটো ভিডিঅ'ত বহুত কম আছিল পানী, এতিয়া তাৰ তুলনাত যথেষ্ট বেছি। ইমানেই বেছি আমাৰ ঘৰটোত উঠিবলৈ তেতিয়া 3 ফুট বাকী আছিল, এতিয়া ঘৰৰ ভিতৰত 1 ফুট পানী। অৰ্থাৎ সেইটো আমাৰ ঘৰ। এইফালে এইটো ৰাস্তা আছিল, ৰাস্তাটোৰ কোনো চানচিভি নাই। আৰু এইফালে মথাউৰিত ৰাইজ। এই মথাউৰিৰ পৰা এই পানীৰ লেভেলটো আপোনালোকক আঁতৰৰ পৰা দেখুৱাইছোঁ। চব মথাউৰিৰ পৰা পানীৰ লেভেলটো কিমান কম আছে সেইটো আপোনালোকে নিজে অনুমান কৰক। আৰু অকণমান হয়তো উঠিলেই, যদি ৰখাৰ নাম নলয়, এনেকৈ যদি বাঢ়িয়ে থাকে এই মথাউৰি বাগিবলৈ আৰু বেছি সময় নালাগিব। কিন্তু ইয়াৰ পৰিৱৰ্তে এইফালে মথাউৰি পালে দেখিছে, এইফালে পানী তেনেই কম। পথাৰত চিলচিলীয়া পানী, ৰুব পৰা পানী হৈ আছে বাৰু যি কি নহওক। এইটো এইফালে পথাৰ, এইফালে এইটো মথাউৰি আৰু এইফালে বানপানী। এই দুইফালৰ দৃশ্যাংশ আপোনালোকে মন কৰক। এইফালে ৰাইজৰ কি অৱস্থা হ'ব পাৰে। কৃষি প্ৰধান গাঁৱলীয়া ৰাইজৰ জীৱিকাৰ মূল উৎস হৈছে কৃষিয়ে। আৰু সেই কৃষিৰ এইবোৰ দেখিছে আঁতৰত, সেইবোৰ জুম কৰি দেখুৱাইছোঁ চব। এইবোৰ আছিল কিবা কিবি শাক পাচলিৰ খেতি, চটপটি, তিতা কেৰেলা, এইবোৰ অলপ অলপ ওলাই আছে। আৰু আপোনালোকক আমাৰ হেন্দালিখন দেখুৱাইছোঁ। এইবোৰ বাঁহবোৰ দেখিছে, এইবোৰ শাৰী পাতি এইবোৰ বাঁহৰ হেন্দালি আছিল, ভোল আছিল তলত।
ভুলৰ নাম নিচান নাই। এতিয়া হেন্দালিখন মাথো এটা জকা হৈ ৰৈ আছে, মাথো সাক্ষী হৈছে যে হেন্দালিখনৰ ইমানেই ভয়ংকৰ পানী। আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিলোঁ। এনেকুৱা পানীৰ সাক্ষী হৈ ৰ'লোঁ এয়া 2024 চনৰ জুন মাহৰ 30 তাৰিখৰ পৰা আৰম্ভ কৰি বৰ্তমান জুলাই মাহৰ 2 তাৰিখ পৰ্যন্ত এই পানী বাঢ়িয়ে গৈ আছে। এতিয়াও কমাৰটো নাম নাই লোৱা। আকৌ পুনৰবাৰ কৈছোঁ, আৰু ৰাতিপুৱা এই ভিডিঅ'টো কৰিছোঁ মই। টোপনি খতি, মুখৰ মাত ভাঙি আছে, জ্বৰ অভাৱ হৈছে। যিহেতু যোৱাকালি বহুত ঠাণ্ডাত বস্তু বাহিনী পাৰ কৰিব লগা হৈছে। পানী খুব হঠাৎ বাঢ়ি আহিছিল। মুখ ধোৱাই নাই এতিয়াও। সময় হৈছে ৰাতিপুৱা 5 বাজিছে আৰু 5 বজাৰ পৰিৱেশ দেখাইছোঁ মই। এইফালে এয়া কুঁৱলী সদৃশ পৰিৱেশ এটা পানীৰ পৰা উঠিছে, আৰু এনেকৈ গাঁৱৰ মানুহে নিজৰ হেঁপাহৰ ঘৰখন চাবলৈ ৰাতিপুৱা এনেকৈ ভোৰখন লৈ গৈছে। আমাৰ ঘৰলৈ যোৱাই নাই, কালি আবেলিয়ে ওলাই অহা। ঘৰৰ ভিতৰত বস্তু বাহিনী সেনেকৈ এৰি গুচি আহিছিলোঁ, কিন্তু এতিয়া ঘৰৰ ভিতৰত এআঁঠু পানী হৈছেই। মই পাছত পাৰিলে এপাক গৈ আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। এইটো এটা নতুন ঘৰ। আমাৰ ঘৰৰ ওচৰৰে ভাইটি এটাই নতুনকৈ বনাইছিল। ঘৰৰ ভিতৰত এফুট পানী। অৱশ্যে এই ঘৰটোত মানুহ এতিয়ালৈকে বসতি লোৱা নাই, কিন্তু আমাৰ ঘৰৰ মানুহ বসতি এৰি আহিব লগা হৈছে। সকলোৱে কয় মানুহৰ জীৱনটো হেনো দুদিনীয়া। দুদিনীয়া জীৱনততো জীয়াই থাকিবলৈ দে, দুদিন থকাৰ সময়খিনিতেতো সুখ দুখ হাঁহি কান্দোন সকলো থাকিব। তাৰ মাজতেই যদি এনেকুৱা পৰিস্থিতি আহে, কৃষি প্ৰধান ৰাইজৰ এনে যদি দুৰৱস্থা হয়, কি হ'ব পাৰে আপোনালোকে নিজে এবাৰ ভাবি চাওকচোন। চবফালে কেৱল পানীয়ে পানী। হৈছে আমাৰ বাৰীৰ বৰিংটো মেচিন, এনেকৈ মেচিনৰ পৰা যেতিয়া বানপানী অভাৰ হৈ যায়, নদীত পানী বেছি হৈ যায়, এনেকৈ বৰিঙৰ মুখেদি অহৰহ পানী এনেকৈ নিগৰি আছে। আৰু এইফালে টিউবৱেলটো চাওক, টিউবৱেলটোতো সমানেই পানী ওলাই আছে। এই টিউবৱেলত পানী আৰু এয়া মেচিনত পানী। এয়া নিজেই কোনো মেচিন চলাব লগা হোৱা নাই বা টিউবৱেল মাৰিব লগা হোৱা নাই। তাৰপাছত এইটো বাৰী ঘৰটো আমাৰ। ইয়াতে ছাগলীখিনি ইয়াতে ভৰাই ৰাখিছিলোঁ। এবাৰ চাই যাওঁ সিহঁতকো। মুনু মুনু, অ' মুনু মুনু মুনু, এইবোৰ এনেকৈ শুই আছে ছাগলী। এয়া আমাৰ নাই, অকল বেলেগৰো আছে। আমাৰ 13টা। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13 চুকত 3টা সোমাই আছে। এইকেইটা সিহঁতেও গম পাইছে কিবা এটা যে বিপদ হৈছে সিহঁতৰ, কাৰণ ডিঙিত ৰছী লগা নাই। এয়াই পৰিৱেশ, এয়া এই পৰিৱেশ, প্ৰাকৃতিক দুৰ্যোগৰ পৰিৱেশ। এই পৰিৱেশ বানপানীৰ পৰিৱেশ, আৰু এই পৰিৱেশ যি পৰিৱেশে যিখিনি ৰাইজৰ বিপদ অতিকৈ সাধন কৰে, সেই ৰাইজৰ কাৰণে অতি ভয়ানক পৰিৱেশ। এইটো এটা মাজতে ভিজুৱেল দেখুৱাইছোঁ চাওক। ঘৰৰ চোতালৰ সন্মুখত আমাৰ পুৰণা গোহালিটো, এনেকৈ পানী হেন্দালিখন এফালে আগফালে মথাউৰিটো, এই সকলোবোৰ পানী হৈয়ে গ'ল। হেন্দালি দেখিছে, ঘৰৰ ফালৰ পৰা দেখুৱাইছোঁ, ডুব গৈছে। এয়াই বানপীড়িত ৰাজ্যৰ সমস্যা। এয়াই 2024 চনৰ বানপানীৰ এখন জীয়া ছবি আপোনালোকৰ সকলোৰে আগত দাঙি ধৰিলোঁ। যাবলৈ চিন্তা এফালে চেনেল পিন্ধাটো দেখুৱাই লৈ যাব। কৈলৰ এখন তৈলক্ষেত্ৰলৈ যোৱা ৰাস্তাৰ ওপৰত চাওক, এয়া কি পৰিৱেশ হৈছে। এয়া ৰাস্তাটোৰ ওপৰত মই গৈ আছোঁ। এই চাওক কি ভয়ংকৰ সোঁত। শিলখৰটো বাদে সেই সোঁতটো দেখিলে ভয় লগা হৈছে আঁতৰৰখিনি।
আৰু ইমানেই আছিল আজিৰ বানপানীৰ ভিডিঅ'। ইমানতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ ভাল লাগিল চাই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো মোৰ যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।